ওদালগুৰি জিলাৰ জিলা সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে ইয়াত অনুষ্ঠিত কৰা হৈছিল আৰু আপুনি কেন্দ্ৰীয় সভাপতি হিচাপে এই অনুষ্ঠানত উপস্থিত হৈছে কি ক'ব যে অনুভৱ জানিব উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিত এই কালাইগাঁৱত কৃতিমান ছাত্ৰ ছাত্ৰীসকলক ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী আছে জিলা সমিতিৰ নেমচৈ তেওঁলোকে বাছি বাছি উলিয়াই তেওঁলোকক আজি আমি সম্বৰ্ধনা জনাওঁ আৰু আমি শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে অকল ওদালগুৰি জিলাতে নহয় সমগ্ৰ অসমতে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ অধ্যয়ন কৰিব লাগে বেয়া কামবোৰ এৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে এটা ৰুটিন বনাই তেওঁলোকে নিজৰ নিজৰ অধ্যয়ন কৰিব লাগে আমি তেওঁলোকক পৰামৰ্শ আজি দিছোঁ যে ৰাতিপুৱা আপোনালোকে 3 ঘণ্টা 4 ঘণ্টা পঢ়ক সন্ধিয়া পঢ়ক বেয়া সংগৰ পৰা ছাত্ৰ ছাত্ৰীসকল দূৰত থাকিব লাগে আৰু সমাজত যিবোৰ মানে কুপ্ৰথা বা কুসংস্কাৰ অন্ধবিশ্বাস চলি আছে বা আমাৰ সমাজখনত বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে মানে খুব ড্ৰাগছে কিছুমান অঞ্চলত আসক্ত কৰিছে কিছুমান ঠাইত আপোনাৰ বেয়া বেয়া কৰ্ম হ'বলৈ ধৰিছে গতিকে আজিৰ এই ছাত্ৰ ছাত্ৰীসকলে যদি ভালকৈ অধ্যয়ন কৰি ভাল নাগৰিক হয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত হয়তো আমি এখন সুন্দৰ অসম গঢ়িম আমি এখন সুন্দৰ বিটিআৰ বা সুন্দৰ এখন জিলা আমি গঢ়িবলৈ সক্ষম হ'ম যাৰ কাৰণে আমাৰ যিসকল নৱপ্ৰজন্ম আছে এই নৱপ্ৰজন্মই গধুৰ দায়িত্ব ল'ব লাগিব আৰু দায়িত্ব লৈ সমাজ সংস্কাৰত গুৰুত্ব মানে দিব লাগিব আজিকালি ঘৰে ঘৰে সংগঠনৰ বিষয়ববীয়াসকল আছে গতিকে প্ৰতিটো সংগঠনৰ বিষয়ববীয়া প্ৰতিজন সদস্যই সমাজ সংস্কাৰৰ কাৰণে কিন্তু গুৰুত্ব দিব লাগিব আৰু হাতে কামে লাগাৰ কিন্তু দৰকাৰ হৈ পৰিছে শেহতীয়াকৈ অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বেয়া কামবোৰ হৈ গৈছে গতিকে এতিয়া আমি বিশেষকৈ আমি আমাৰ সংখ্যালঘু সংগঠনসমূহেও সংখ্যালঘু অঞ্চলসমূহত চলা কুসংস্কাৰ দুৰ্নীতিৰ বিৰুদ্ধে সদায় সচেতন থাকিব লাগিব আৰু হাতে কামে লাগি সমাজৰ পৰা কেনেকৈ আমি বাল্য বিবাহ নোহোৱাব পাৰি কেনেকৈ আমি সমাজখন ড্ৰাগছমুক্ত কৰিব পাৰি কেনেকৈ আমি আমাৰ এই সমাজখনত ভাল সুশিক্ষিত নাগৰিক আমি গঢ়ি তুলিব পাৰি তাৰ কাৰণে আমি দিনে নিশাই কাম কৰি যাম আৰু আজি আমি এই অঞ্চলতো কৈ গৈছোঁ যে ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ যাওঁতে কিছুমান ঠাইত আমি দেখিবলৈ পাওঁ যে আৰ্থিকভাৱে বহু কিছুমান ছাত্ৰ ছাত্ৰীৰ সপোন থাকিলেও আৰ্থিক অনাটনত ভুগি তেওঁলোকে নিজৰ মানে যি সপোন থাকে যি নিজৰ লক্ষ্য উদ্দেশ্য থাকে সেই লক্ষ্য উদ্দেশ্য তেওঁলোকে পূৰণ কৰিব নোৱাৰে গতিকে আজিও আমি ইয়াতেও কৈ গৈছোঁ যদি সেনেকুৱা কোনোবা ছাত্ৰ ছাত্ৰী আছে যদি কাৰোবাৰ কিবা আৰ্থিক সহায়ৰ প্ৰয়োজন হয় আমি তেওঁৰ সপোন পূৰণ কৰিবলৈ বা ভাল নাগৰিক হ'বলৈ তেওঁ মানে তেওঁৰ সপোনৰ উচ্চ স্তৰত বা উচ্চতম শিখৰত উপনীত হ'বলৈ আমি নেমচুৱে যিকোনো ক্ষেত্ৰতে তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াম বুলি আপোনালোকৰ আগতেও আমি প্ৰতিশ্ৰুতি দিছোঁ কিন্তু ল'ৰা ছোৱালীখিনি বিয়া হৈ যায় ছোৱালীখিনি বিয়া হৈ যায় কিন্তু আটাইতকৈ যিবিলাক দুৰ্বল ছোৱালীবিলাক আছে পঢ়া শুনা বহুত কষ্ট পায় তেওঁলোকৰ আৰ্থিক সাহায্যৰ বাবে টকাৰহে প্ৰয়োজন কি ক'ব আপুনি আহ্বান জনাই নিশ্চয় স্কুটিটো দিয়ে সেইটো ভাল কথা কিন্তু বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বহুত দুখীয়া আৰু তেওঁলোকে দুখীয়া হোৱাৰ কাৰণে তেওঁলোকৰ যি সপোন সেয়া পূৰণ কৰিব নোৱাৰে অকল স্কুটিতে ক্ষান্ত থাকিলে নহ'ব বা বুলেট দিম বুলি ক'লে হাঁহি ধেমালি কৰি থাকিলে নহ'ব আচলতে এই সমগ্ৰ বিষয়টো ছাত্ৰ ছাত্ৰীৰ এই সমগ্ৰ বিষয়টো আচলতে তাৰ জৰীপ হোৱাৰ প্ৰয়োজন আছে যে অমুক বিদ্যালয়ৰ কালাইগাঁও বিদ্যালয়ৰ অধীনত কিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিমান মানে কি তেওঁলোকৰ আৰ্থিক মানে অৱস্থাবিলাক কেনেকুৱা আছে বা তেওঁলোকে যিটো এই যে কাৰ্ড যে দিয়ে কি কাৰ্ড চাউলৰ কাৰ্ড কিবা কাৰ্ড কয় নহয় ৰেচন কাৰ্ড যে দিয়ে এই ৰেচন কাৰ্ডৰ অধীনত কিমান ছাত্ৰ ছাত্ৰী আছে আৰু যিসকল দুখীয়া অৰ্থাৎ ৰেচন কাৰ্ডৰ ভুক্ত যিসকল পৰিয়াল আছে তেওঁলোকক মাহিলী এটা আৰ্থিক সাহায্য চৰকাৰৰ পৰা দিব লাগে অকল স্কুটি দিলেই মানে ছাত্ৰ ছাত্ৰীৰ উন্নয়ন নহয় যদি গৰীব দুখীয়া ছাত্ৰ ছাত্ৰীসকলক মাহেকীয়া 10,000 টকাকৈ দিয়ে বা 5,000 টকাকৈ দিয়ে সেইটো কিন্তু কামত হ'ব কাৰণ বহু কোটিপতি ঘৰৰ ল'ৰা ছোৱালীও আমি দেখিছোঁ স্কুটি পাইছে আৰু এইটো সৎ ব্যৱহাৰ নহয় আৰু তেওঁলোকে পোৱাত সেইটো কিছুমান ক্ষেত্ৰত অসৎ ব্যৱহাৰ হয় গতিকে চৰকাৰে দুখীয়া শ্ৰেণীক সবল কৰি তোলাৰ কাৰণে দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সবল কৰি তোলাৰ কাৰণে মাহেকীয়াকৈ এটা ভাত্তা ছাত্ৰ ছাত্ৰীসকলক দিব লাগে বুলি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ শিক্ষা বিভাগে হওক বা অসম চৰকাৰে হওক আমি তেওঁলোকক আমি দাবী জনাইছোঁ